আজি এটা কাহিনীৰে আগবাঢ়ো। কুৰুক্ষেত্ৰ ৰণৰ কেইদিনমান পূৰ্বে ভগৱান শ্ৰীকৃষ্ণই পাণ্ডৱৰ শান্তিদূত হৈ দুৰ্যোধনৰ পৰা পাণ্ডৱৰ বাবে 5খন গাঁও বিচাৰিছিল আৰু সকলোকে শান্তিৰে জীয়াই থাকিবলৈ প্ৰস্তাৱ জনাইছিল। তেতিয়া অহংকাৰী দুৰ্যোধনে শকুনিৰ উপদেশ মানি সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি ভগৱান শ্ৰীকৃষ্ণক বন্দী বনাবলৈ অপচেষ্টা কৰিও বিফল হৈছিল ভগৱানৰ মহিমাৰ প্ৰকোপত। আৰু শ্ৰীহৰিয়ে তাৰ পিছত যুদ্ধৰ ভয়াৱহ পৰিণামৰ বিষয়ে সিহঁতক সাৱধানবাণী দি সেই স্থান ত্যাগ কৰিছিল। ৰণ হোৱাৰ কিছুদিনৰ আগতে ৰজা ধৃতৰাষ্ট্ৰই হস্তিনাপুৰৰ বিখ্যাত জ্যোতিষীক মাতি আনি যুদ্ধৰ সাম্ভাৱ্য পৰিণাম সম্পৰ্কে গণনা কৰিবলৈ কোৱাত জ্যোতিষীজনে সকলো ভালদৰে চাই মেলি ক'লে যে দুৰ্যোধনৰ কুণ্ডলীত ৰাজযোগ আছে। দুৰ্যোধনেই শেষ হাঁহি মাৰিব ৰণত আৰু হস্তিনাপুৰৰ সম্ৰাট হ'ব। জ্যোতিষীৰ কথাত বিশ্বাস কৰি সদল বলে কৌৰৱ সেনা ৰণত নামিল। 3 দিন ৰণ চলিল। কৌৰৱ পক্ষৰ লক্ষণীয়ভাৱে ক্ষতি হ'ল ৰণত। তেতিয়া ৰজা ধৃতৰাষ্ট্ৰই পুনৰ জ্যোতিষীজনক মতাই আনি সুধিলে যে ৰণৰ স্থিতি আমাৰ পক্ষে কিয় নাই। জ্যোতিষীয়ে পুনৰ গণনা কৰি চালে আৰু চাই তেওঁ ক'লে যে এয়া আৰম্ভণিহে, শেষত জয় দুৰ্যোধনৰে হ'ব মহাৰাজ। এনেদৰে কৈ তেওঁ ৰজাক আশ্বাস দিলে। 8 দিন পাৰ হ'ল। কৌৰৱৰ বল বিক্ৰম পাণ্ডৱৰ সন্মুখত তছনছ হৈ পৰিল। 70% অধিক কৌৰৱৰ সেনানী ৰণত নিধন হ'ল। তেতিয়া ধৃতৰাষ্ট্ৰই পুনৰ জ্যোতিষীজনক মাতি পঠালে। ৰজাৰ আদেশ পাই দৌৰাদৌৰিকে জ্যোতিষীজন আহি ৰাজগৃহ পালেহি। জ্যোতিষীজনক দেখা পাই অগ্নিশৰ্মা হৈ ৰজা ধৃতৰাষ্ট্ৰই প্ৰশ্ন কৰিলে, এতিয়ালৈকে কিয় সকলো কৌৰৱৰ বিপৰীতে গৈ আছে? উত্তৰ অনুসন্ধান কৰাৰ উদ্দেশ্যে জ্যোতিষীজনে পুনৰ গণনা আৰম্ভ কৰিবলৈ বহি হতভম্ব হৈ ধৃতৰাষ্ট্ৰক ক'লে যে মহাৰাজ, ৰণস্থলীত কোনোবা এজন আছে যিয়ে সকলো গ্ৰহ নক্ষত্ৰৰ স্থিতি আৰু গতি সলাই পেলালে। আৰু তেতিয়া ওচৰতে ৰৈ থকা বিদুৰে কৈ উঠিল, ভগৱান শ্ৰীকৃষ্ণ আছে তাত। গভীৰ দুখৰ মাজতে যদি আপুনি বৰ্তমানত সোমাই পৰি আছে আৰু উদ্ধাৰৰ কোনো উপায় দেখা নাই, চিন্তা নকৰিব, ভগৱান শ্ৰীকৃষ্ণৰ শৰণাগত হওক। হৰিয়ে ধৰিলে হাত পাতি, দুখে নাপাব ঠাই জীৱনত কদাপি। বিশ্বাস ৰাখক ভগৱান শ্ৰীহৰিৰ ওপৰত। তাৰ লগতে আপুনি পুৱা গধূলি আৰু দিনৰ ভাগত শ্ৰীমদ ভাগৱত গীতাত উল্লেখিত ওম শ্ৰীকৃষ্ণায় বাসুদেৱায় হৰায়ে পৰমাত্মানে প্ৰণন্ত ক্লেশনাশায়ে গোবিন্দায় নমো নমঃ এই মহামন্ত্ৰ ফাঁকি মানসিকভাৱে জপ কৰক। শ্ৰদ্ধাপূৰ্বকভাৱে আপুনি এই মহামন্ত্ৰ জাপ কৰিলে আপোনাৰ জীৱনৰ সৰ্ব সমস্যাৰ সমাধান আপুনি পাই যাব। যদি কোনোবাই নিজৰ আৰাধ্য ৰূপে প্ৰভু শ্ৰী হনুমানজীক অন্তৰৰ পৰা মানে, তেওঁৰ চালিচা পাঠ কৰক 100 বাৰ সংকল্প লৈ, তেতিয়াও আপোনাৰ দুখ আৰু সমস্যাবোৰৰ অন্ত পৰিব। যো শতবাৰ পাঠ কৰে কৈ সুতহি বন্দী মহাসুখ হৈ। এইদৰে হনুমান চালিচাৰ শেষত এই কথাষাৰ স্পষ্টভাৱে লিখিত ৰূপত উল্লেখ আছে। আপুনি খ্ৰীষ্টান হওক, মুছলিম হওক, জৈন হওক, যি ধৰ্মাৱলম্বীৰে নহওক কিয়, ঈশ্বৰৰ যিটো ৰূপকে আপুনি অন্তৰৰ পৰা মানে তেওঁৰ নাম জপ কৰক। আপোনাৰ শ্ৰদ্ধা আৰু ভকতিত পবিত্ৰতা আৰু আন্তৰিকতা থাকিলে ঈশ্বৰে আপোনাক উদ্ধাৰ কৰিবই। ঈশ্বৰ এজনেই, ব্যক্তি আৰু সম্প্ৰদায় ভেদে আমি ভিন্ন ভিন্ন ৰূপেৰে তেখেতক মানো আৰু তেখেতৰ পূজা অৰ্চনা কৰোঁ। কি ৰূপেৰে আপুনি ঈশ্বৰক পুজিছে সেইটো ডাঙৰ কথা নহয়। গুৰুত্বপূৰ্ণ কথাটো হৈছে কি ভাৱেৰে আপুনি তেওঁক পুজিছে, তেওঁৰ নাম লৈছে। ভক্ততকৈ বোলে ভগৱানৰ প্ৰিয় আন একোৱেই নাই। ভক্ত আৰু ভগৱানৰ মাজত মধুৰ সম্পৰ্ক স্থাপনৰ আহিলাটোৱেই হৈছে ভক্তি। গতিকে হৰি ভক্তিক সাৰথি কৰি হৰিৰ চৰণত নিজকে সঁপি জীৱনৰ ৰথ আপুনি চলাই যাওক আস্থা আৰু শ্ৰদ্ধাৰে। দেখিব সকলো দুখ দূৰ হ'ব ধৰিছে, সকলো সমস্যাৰ সমাধান আপোনাৰ চকুত ধৰা দিছে। আশা কৰোঁ ঈশ্বৰে আপোনালোক সকলোৰে জীৱন স্বাস্থ্যৱান, সুখী আৰু মংগলময় কৰি তোলক। নতুনসকলক আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ আমি অনুৰোধ জনালোঁ। ধন্যবাদ।